ভোটটো দহ কৰি দিব লাগিব না মানে এইবাৰ আমি হেৰি চেষ্টা চলাই আছোঁ সমাজবাদী পাৰ্টিৰ পৰা মানে প্ৰাৰ্থী দিয়াৰ কাৰণে আমি এতিয়ালৈকে সমষ্টিকেইটা ঠিক কৰা নাই তথাপি ধৰক মানে অলপ দিনৰ পিছতে আপোনালোকে গম পাব আমি সংবাদমেল কৰি আমি লক্ষ্ণৌত যাওঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অখিলেশ যাদৱ ডাঙৰীয়াৰ লগত সাক্ষাৎ কৰি আমি তেখেতক এটা পেনেল দিম যে এইকেইটা আমিতো গোটেই অসমত কণ্টেষ্ট কৰিব নোৱাৰোঁ আমি কিছুমান জায়গাত কণ্টেষ্ট কৰিম মানে আমি ভাবিছোঁ আমি অন্তত 126ৰ ভিতৰত 10টামান সমষ্টিত যাতে আমি কণ্টেষ্ট কৰিব পাৰোঁ আৰু ওপৰত আমাৰ পাৰ্টিটো মানে আপোনাৰ এলায়েন্স আছে মানে কংগ্ৰেছৰ লগত মিলি খেলি আছে গতিকে সেই হিচাপে অহা নিৰ্বাচন 2026ত যদি মানে সেই মানে এলায়েন্সটো থাকে আমি অসমতো 10টা সিট বিচাৰিম কমেও নাই উজনিতো হ'ব দুটা সমষ্টি হ'ব আমি দুটা সমষ্টি বিচাৰিম বিশেষকৈ খমটাইটোত তেখেতৰ সমষ্টি আজি জইন কৰিছে আৰু আপোনাৰ বৰাগৰ পৰা এটা সিট বিচাৰিম আমি নগাঁৱৰ পৰা 2টা সিট বিচাৰিম বৰপেটাৰ পৰা এখন সিট বিচাৰিম ধলঙৰ এখন সিট বিচাৰিম তেনেকৈ 10খনমান সিট আমি বিচাৰিম 10খনমান সিট বিচাৰিম 26ৰ নিৰ্বাচনৰ কাৰণে আৰু যদি এলায়েন্স নহয় তেনেহ'লে হয়তো আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা নিৰ্দেশ হ'লে আৰু বেছি সমষ্টিত খেলিব পাৰোঁ যদি এলায়েন্সটো নহয় কিন্তু এলায়েন্স হ'লে আমি মিনিমাম 10টা সিট বিচাৰিম সেই 10টা সিটত আমি খেলিম পঞ্চায়তত আমি দিবলৈ যোজা চলাই আছোঁ কিন্তু এতিয়া আমি চেণ্ট্ৰেল কমিটিৰ সভাপতিজনৰ লগত সাক্ষাৎ কৰাৰ পিছত আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম যে হয় আমি ইমানকেইটা সমষ্টিত ইমানকেইটা জিলা পৰিষদত খেলিম আৰু এতিয়াতো ধৰক পঞ্চায়ত প্ৰেচিডেণ্টটো হ'ব ৱাৰ্ড মেম্বাৰ দি পেলাই কোনো দলৰ প্ৰতীক চিন নাথাকে সেইটো গম পাই আছোঁ গতিকে সেইটোতো ব্যক্তিগতভাৱে খেলিব মানে ছবিটো নাথাকে আজি হাতীৰ ছবি হওক ফুলৰ ছবি হওক বা হাতৰ ছবি হওক নাথাকে বাকী জিলা পৰিষদ কাউন্সিলাৰ হেৰি এইকেইটা ক্ষেত্ৰত পাৰ্টিৰ প্ৰতীক থাকিব তেতিয়া পাৰিলে আমি অলপ আমিও কিছুমান জেগাত খেলিম না আমাৰ পাৰ্টিৰ যিটো সিদ্ধান্ত হয় আমি ইউডিএফৰ বিকল্পও নহয় বা ইউডিএফৰ লগত আমাৰ কোনো সম্পৰ্কও নাই আমাৰ পাৰ্টিৰ ওপৰত যিটো সিদ্ধান্ত সেইমতে চলিব লাগিব কাৰণ চেণ্ট্ৰেল পাৰ্টি কালি যদি মানে অখিলেশ যাদৱে কয় নিজাববীয়াকৈ আমি খেলিম আমি নিজাববীয়াকৈ খেলিব লাগিব আৰু যদি কয় যে না আমি কংগ্ৰেছ বা অন্যান্য বাকী পাৰ্টিবিলাকৰ লগত এলায়েন্স কৰি অসমত অহাবাৰ নিৰ্বাচন হ'ব তেতিয়া আমি তেনেকৈয়ে খেলিম কাৰণ চেণ্ট্ৰেল লিডাৰশ্বিপৰ সিদ্ধান্তৰ বাহিৰেতো আমাৰ নিজাববীয়াকৈ ইয়াত কোনো সিদ্ধান্ত নাথাকে আৰু যদি চেণ্ট্ৰেল লিডাৰশ্বিপে কয় যে আপোনালোকে নিজাববীয়াকৈ আপোনালোকে খেলক আপোনালোকে যেনেকৈ পাৰে খেলক তেতিয়া বেলেগ সিদ্ধান্ত হ'ব সেইটো 2026 দেৰি আছেতো সময় আছে নাই এতিয়াতো আমাৰ বিজেপিৰ লগততো আমাৰ চেণ্ট্ৰেল কমিটিয়ে নিদিব নহয় আৰু তেনেকুৱা সম্ভাৱনাও নাই নহয় এতিয়া চাওক কালি যদি চেণ্ট্ৰেলত কোনো কাৰণত গভৰ্ণমেণ্টটো ভাঙি যায় কোনো কাৰণত এই 2 মাহৰ ভিতৰত বা 6 মাহৰ ভিতৰত ভাঙি যায় আজি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু উদ্যোগ কৰাৰ পিছত গভৰ্ণমেণ্ট নাথাকে তেতিয়া পৰিস্থিতি বেলেগ হৈ যাব অসমতেই দেখিব আজি বিজেপিৰ যিটো হাৱা বতাহ উঠিছে এই বতাহ আপুনি নাপায় বতাহ গুচি যাব সঁচা কথা যিটো আৰু চেণ্ট্ৰেলত কংগ্ৰেছ গভৰ্ণমেণ্ট কংগ্ৰেছ লিড বা কংগ্ৰেছৰ সমৰ্থনত যদি এটা গভৰ্ণমেণ্ট হয় কালি যদি কোনো কাৰণত মানে বিজেপিক বাদ দিয়া এটা গভৰ্ণমেণ্ট হয় তেতিয়া অসমত হাৱাটো বেলেগ হাৱা হৈ যাব না 26ত এতিয়া কাৰ চৰকাৰ হ'ব যদি চেণ্ট্ৰেলত যিটো দেখা গৈছে যে বিজেপি গভৰ্ণমেণ্টটো কণ্টিনিউ কৰে তেতিয়া তেনেকুৱা চান্স হ'ব বিজেপিৰ চান্স হ'ব কাৰণ চেণ্ট্ৰেলত যাৰ পাৱাৰ থাকে ষ্টেটত অট'মেটিক পাৱাৰ পায় চেণ্ট্ৰেলত যদি পাৱাৰটো নাইকিয়া হৈ যায় অট'মেটিক চাব ইয়াত কংগ্ৰেছ আৰু অন্যান্য ফ্ৰণ্ট মিলি পেলাই কালি অহা 2026 চনত ইয়াতে গভৰ্ণমেণ্ট কৰিব
হ্যাঁ পাতিব আমার জনজাতীয় প্রার্থী থাকিব মহিলা প্রার্থীও থাকিব আজি আমাৰ সমাজবাদী পাৰ্টিত তৃণমূল কংগ্ৰেছৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট তনয় বাইলিন বৰুৱাৰ নেতৃত্বত আজি জইনিং প্ৰগ্ৰাম হ'ব। তনয় বাইলিন দেৱক তেওঁৰ লগত অহা সতীৰ্থসকলক চিনাকি কৰাই দিবৰ কাৰণে মই প্ৰথম অনুৰোধ জনাইছোঁ। ধন্যবাদ। তো প্ৰথমে মই চিনাকি কৰি দিছোঁ, তোমাৰটো দিলোঁ। মই মোৰ নিজৰ ফালৰ পৰা আহিছোঁ যে মই শ্ৰী তনয়জ্যোতি বাইলুং। তো মোৰ জিলা হৈছে গোলাঘাট। তো সমাজবাদী পাৰ্টীৰ যি নীতি আদৰ্শ আৰু সন্মানীয় অখিলেশ যাদৱ ডাঙৰীয়াৰ যি নীতি আদৰ্শ সেই তাৰ প্ৰতি আপ্লুত হৈ আমি আজি সমাজবাদী পাৰ্টীত যোগদান কৰোঁহি। আৰু মোৰ লগত আৰু দুজন সতীৰ্থ আহিছে, মই চিনাকি কৰি দিছোঁ। তো মৃদুল নাথ, এয়া অনিল, নেক্সট হৈছে অনিল ভৰালী। তো আৰু এজন আছে, তো মোৰ সতীৰ্থ আছিলে তৃণমূল কংগ্ৰেছত আৰু জিলাৰ ভাইচ প্ৰেচিডেণ্ট আছিলে, তেখেত হৈছে লক্ষীন্দৰ ভাইনাডে। ধন্যবাদ। আজি আমাৰ যোগদান পৰ্বটো শেষ হ'ল। তেখেতসকল গোলাঘাটৰ পৰা আহিছে। তেখেতসকল মানে আপোনাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি, উপসভাপতি আৰু সদস্য আছিল গোলাঘাট জিলাত। গতিকে আমাৰ আজি তেখেতসকলক বাইলুঙৰ নেতৃত্বত আৰু 3জন মানুহে যোগদান কৰিছে সমাজবাদী পাৰ্টীত। সমাজবাদী পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আপ্লুত হৈ আজি তেখেতসকলে জইন কৰিছে। গতিকে এতিয়া আমি তেখেতক অৰ্গেনাইজিং ছেক্ৰেটাৰী ইনচাৰ্জ অল অভাৰ ষ্টেট, অসমৰ প্ৰত্যেকখন জিলাত সংগঠন কৰাৰ কাৰণে আজি এখেতক আমি দায়িত্ব দিছোঁ। সেই হিচাপে তেখেতে কাম কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু য'ত যি লাগে মই সভাপতি হিচাপে মই তাত যাম। অৰ্গেনাইজেশ্যনৰ কোনো মিটিং প্ৰগ্ৰাম থাকিলে তাত মই সহায় কৰিম। গতিকে আমাৰ আজি মূল উদ্দেশ্য এইখিনিয়েই, জইন কৰাটো। আপোনালোকৰ যদি কিবা চাওক, আকৃষ্ট কৰিব নালাগে। মই এটা কথা কৈছোঁ নহয়, কালি চেণ্ট্ৰেলত এই আপোনাৰ NDA গভৰ্ণমেণ্টটো যদি নাইকিয়া হৈ যায় কোনো কাৰণত, আমি এনেই সোমাব পাৰিম। কংগ্ৰেছত বাহ হৈ যাব। যি কংগ্ৰেছে খেদা খাইছে তাৰ পৰা আজি ৰকিবুল হুছেইনৰ নিচিনা মানুহৰ উত্তৰ হাৰিছে। কালি চাব ৰকিবুল হুছেইনক আকৌ আঁকোৱালি ল'ব চামাগুৰিৰ মানুহতো দেখিছে। আৰু এইটো ইলেকশ্যনত দেখিছে যে 1.5 বছৰীয়া ইলেকশ্যন, ইয়াত মানে কংগ্ৰেছক ভোট দি লাভ নাই। ইয়াত দীপ্তৰঞ্জনক ভোট দিলে হয়তো 1.5 বছৰীয়া গভৰ্ণমেণ্ট যথেষ্ট কাম বন হ'ব। এতিয়া মুখ্যমন্ত্ৰী আহিতে বহুত ঘোষণা কৰিছে, বিভিন্ন এলেকাত বিভিন্ন ঘোষণা কৰিছে আৰু কিছুমান স্কিম দি আৰম্ভ কৰিছে। তেনেকুৱা যদি কাম পায় তেনেহ'লে এই ঘোষণাটো আজি ৰকিবুল হুছেইনৰ ল'ৰা MLA হ'লেতো এইখিনি স্কিম নাপালে হয়। অখিল গগৈ না, অখিল গগৈ কোন কথাটো নকয়। অখিল গগৈ কোন কথা কোৱা নাই, কোন কাম কৰা নাই সেইটো কওক। অখিল গগৈয়ে কোন কথা কোৱা নাই, কোন কাম কৰা নাই। এতিয়া কিছুদিন আগতেই কংগ্ৰেছৰ হৈ অখিল গগৈয়ে যি বক্তব্য ৰাখিছে গোটেই অসমত যোৱা MP ইলেকশ্যনত, সিহঁতৰ ফাটল লগাৰ পিছত এতিয়া আকৌ বেলেগ কথা কৈ আছে। কালি আকৌ অখিল গগৈ কংগ্ৰেছৰ লগ লাগিব। অখিল গগৈৰ চৰ্ত যেতিয়া মানিব, 5টা 10টা চিট যেতিয়া কংগ্ৰেছে এৰি দিব, তেতিয়া চাব আকৌ মানে অখিল গগৈ কংগ্ৰেছৰে গুণগান গাব। না, এইটোতো ৰাজনীতিত তেনেকুৱা হয়। আৰু সেইটো প্ৰীতি যে হৈছে সেইটো বাই ইলেকশ্যনত হৈছে। এতিয়া আকৌ 26ত যদি সেইটো প্ৰীতি হয় তেতিয়া সেইটো আচল প্ৰীতি হ'ব। কিন্তু বাই ইলেকশ্যনত যিটো প্ৰীতি হৈছে সেইটো মানে আপোনাৰ হেৰি হৈছে, ৰকিবুল হুছেইনৰ ল'ৰাটোক নিদি অন্য মানুহক দিলে হয়তো এই অৱস্থাৰ সৃষ্টি নহ'লে হয়। আজি যিটো সঁচা কথা,
কাৰণ তেখেতৰ দেউতাকে সমষ্টিৰ 2বাৰ বিধায়ক আছিল, তেখেত 5বাৰে আৰু মানুহখিনি সোধপোছ কৰি দিব লাগিছিল। ধুবুৰী যাওঁতে যদি মানুহখিনি সোধপোছ কৰি হ'লে হয় যে মই MP খেলিবলৈ যাম, খেলি অহাৰ পিছত যদি তেখেতে ক'লে হয় যে আপোনালোকে কাক কেণ্ডিডেট দিব কৰক, কিন্তু কেণ্ডিডেট ৰকিবুল হুছেইনৰ ল'ৰাটোকেই কৰিলে হয়, কিন্তু এনেকুৱা পৰাজয় নলহেঁতেন। যি পৰাজয়টো বহন কৰিছে 26,000 ভোটৰ ডিফাৰেঞ্চত পৰাজয় হৈছে, হয়তো এইটো নহ'লে হয়। আৰু নিজে ভাবিছিল যে মই ধুবুৰীত 10 লাখ ভোটত জিকি গৈছোঁ আৰু ইয়াত মানে মোৰ সন্মুখত বিজেপি কোন, বিজেপি কি। কিন্তু ওপৰৱালাৰ সিদ্ধান্তৰ বাহিৰে পৃথিৱীত একো কাম নহয়। আল্লাহৰ সিদ্ধান্তৰ বাহিৰে মানে আমি ইছলামৰ মানুহ, ইছলামিক কেলেণ্ডাৰ মতে আমি বিশ্বাস কৰোঁ, মই বিশ্বাস কৰোঁ সিদ্ধান্ত ওপৰৰ পৰা হয়। ৰকিবুল হুছেইনে তাৰ ল'ৰাক যে দিছে, দিয়াৰ পিছত যিটো পৰাজয় হৈছে, এইটো পৰাজয় তাৰ ফিক্সড হৈ গৈছিল, গতিকে হৈছে। এতিয়াতো ক'ব নোৱাৰোঁ কেইটা জয়যুক্ত হ'ব। 10টা দিলেতো 5টা জয়যুক্ত হ'বই, আৰু যদি এলায়েন্সৰ খেলাটো হয়। আজি কংগ্ৰেছৰ অৱস্থা বেয়া, কিন্তু কালি দিল্লীত যদি ৰাহুল গান্ধীৰ মানে নেতৃত্বৰ কংগ্ৰেছক লৈ পেলাই এটা গভৰ্ণমেণ্ট ফৰ্ম হয়, এতিয়া দেখিব এই ষ্টেটত পৰিস্থিতি বেলেগ হৈ যাব। উইদিন 24 আৱাৰ্ছৰ ভিতৰত বেলেগ পৰিস্থিতি হৈ যাব। এইটো হয় পলিটিক্সত। আজি ইয়াত মানে আজি বিজেপি ইয়াত গভৰ্ণমেণ্ট আছে কাৰণেহে ডিপ্লৰঞ্জন ডাঙৰীয়া আজি ইয়াত আহি ফুলৰ ছবি লৈ ইমানখিনি ভোটত দিব। যদি গভৰ্ণমেণ্ট নাথাকিলে, আজি যদি কংগ্ৰেছৰ গভৰ্ণমেণ্ট থাকিলে হয়, ৰকিৰ ল'ৰাটো হাৰিলে হয় নেকি? ৰকিবুল হুছেইনৰ ল'ৰাক হাৰাব পাৰিলে হয় চামাগুৰি সমষ্টিত। না, অখিলেশ যাদৱ অট'মেটিকলি কালি ধৰক তাৰ বাবা ডিফেন্স মিনিষ্টাৰ আছিলে। মুলায়ম সিং যাদৱ যেতিয়া তাতে এলায়েন্স গভৰ্ণমেণ্ট হৈছিলে, তেতিয়া ডিফেন্স মিনিষ্টাৰ আছিলে। কালি অখিলেশ যাদৱ যদি তাৰ 37 নম্বৰ MP আছে, এটা গভৰ্ণমেণ্ট হয়, তাত এটা মষ্ট পাৱাৰফুল পোৰ্টফলিঅ'ত যায়, 30 জনৰ ভিতৰত যদি 5 জন যদি কেবিনেটত সোমাই যায়, অট'মেটিকলি এই হাৱাটো অসমত আহিব নহয়, আমাৰ লগত আহিব, অট'মেটিকলি আহিব। এই ডেম'ক্ৰেচিৰ নিয়ম সেইটো। কিবা ক'বা আমাৰ ইউথৰ